Here's one next question to question dia আছে look at this series 21 22 21 23 22 24 23 what number should come next অর্থাৎ ইয়াৰ পিছত কি হ'ব আমাক উলিয়াবলৈ দিছে অপচন এ আছিল 22 অপচন বি আছিল 24 অপচন সি আছিল 25 আৰু অপচন নম্বৰ ডি আছিল 26 এতিয়া এই সিৰিজটোত কি কি দিয়া আছে আমি ধুনীয়াকৈ ইয়াতে লিখি লওঁ আহা তেতিয়া আমাৰ আনসাৰটো উলিওৱাত সুবিধা হ'ব হয়নে প্ৰথমতে আমাক দিছিলে 22 তাৰ পিছত দিছে আমাক 21 তাৰ পিছত আকৌ দিছে আমাক 23 নেক্সট দিয়া আছে আমাক 22 তাৰ পিছত আকৌ দিছে আমাক 24 তাৰ পিছত দিয়া আছে 23 দা নেক্সট কি হ'ব আমাক খুদিছে ঠিক আছে এতিয়া কেনেকৈ আমি ইয়াৰ আনসাৰটো উলিয়াম চোৱা ইয়াত চোৱা আমি যদি ভালদৰে এনেদৰে চাওঁ 22 ৰ পৰা কি হৈছে 1 এটা কি হৈছে বিয়োগ হৈছে 22 ৰ পৰা 1 বিয়োগ হৈ কিমান হৈছে 21 আকৌ এই 21 ৰ লগত কি হৈছে 2 এটা যোগ হৈছে 21 ৰ লগত 2 যোগ হৈ কিমান হৈছে চোৱা 21 ৰ লগত 2 যোগ হৈ আমাৰ ইয়াতে হৈছে 23 ঠিক আছে কিমান যোগ হৈছে ইয়াতে চোৱা 2 নেক্সট আকৌ চোৱাচোন 23 ৰ পৰা কি বিয়োগ হৈছে 1 বিয়োগ হৈছে 1 বিয়োগ হৈ 22 হ'ল আকৌ 22 ৰ লগত কি যোগ হৈছে চোৱা 2 যোগ হৈছে 22 ৰ লগত 2 যোগ হৈ 24 হ'ল আকৌ 24 ৰ পৰা কি বিয়োগ হৈছে 1 অৰ্থাৎ চোৱা ইয়াতে 1 বিয়োগ হ'ল তাৰ পিছত 2 যোগ হ'ল আকৌ 1 বিয়োগ হ'ল আকৌ 2 যোগ হ'ল আকৌ 1 যোগ হৈছে এতিয়া নেক্সট সংখ্যাটো কি হ'ব উলিয়াবৰ কাৰণে আমি কি কৰিম এই 23 লগত এটা 2 যোগ কৰি দিম ঠিক আছে 2 এটা কি কৰিলো আমি যোগ কৰি দিলো 23 লগত 2 যদি আমি যোগ কৰো আৰু প্লাস কৰো তেতিয়াহলে কিমান পাম 25 পাম এই 25 হৈছে এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ যেটো অপচন সি দি আছে 25 অপচন নম্বৰ সি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ আশা কৰিছো ধুনীয়াকৈ তোমালোকে কেনেকৈ ইয়াৰ আনসাৰটো উলিয়ালো বুজি পালা এতিয়া চোৱা তোমালোকে নেক্সট কোৱেশ্চনটি আছিল লুক এট দিস সিৰিজটো দিয়া আছিল আমাক 53 আকৌ 53 দিছে নেক্সট দুটা 40 দিয়া আছে তাৰ পিছত দিয়া আছে দুটা 27 ইয়াৰ পিছত কি হ'ব সুধিছে what number should come next অপচন চোৱা এ আছিল 12 বি আছিল 14 সি আছিল 27 আৰু অপচন নম্বৰ ডি আছিল 0 ঠিক আছে এতিয়া তোমালোকে চেষ্টা কৰা ইয়াৰ আনসাৰটো উলিয়াবৰ কাৰণে যদি উলিয়াব পাৰিছা আমাক কমেন্ট সেকশনত তোমালোকে জনোৱা আমাক এটা সিৰিজত দিছে গোটেইখিনি নহয় নে বাৰু এতিয়া আমি যদি চাওঁ ইয়াতে 53 দুটা আছে অৰ্থাৎ 53 ৰ পৰা যদি আমি 53 মাইনাস কৰো তেতিয়াহলে কিমান পাম আমি তেতিয়াহলে আমি পাম 0 ঠিক আছে আকৌ 53 ৰ পৰা যদিহে এই 40 মাইনাস কৰা হয় তেতিয়াহলে আমি কিমান পাম 13 পাম হয়নে আকৌ তোমালোকে চোৱাচোন নেক্সট 40 ৰ পৰা তোমালোকে চোৱা নেক্সট 40 পালো নহয় এই 42 ৰ পৰা আকৌ যদি 40 মাইনাস কৰা হয় 40 ৰ পৰা 40 মাইনাস কৰিলে কিমান থাকিব 0 হয়নে চোৱা এইটো 40 ৰ পৰা এইটো 40 মাইনাস কৰিলে 0 থাকিল আকৌ এবাৰ 40 ৰ পৰা যদিহে আমি 40 ৰ পৰা যদিহে আমি 27 এটা মাইনাস কৰে সো দুটা 27 আছে এটা 27 মাইনাস কৰিলে কিমান ৰব এটা 27 মাইনাস কৰিলে আমাৰ ৰব 13 ঠিক আছে কিমান ৰল আমাৰ এটা 27 মাইনাস কৰিলে 13 ৰল ঠিক আছে নেক্সট আকৌ যদি আমি ইয়াত সো দুটা 27 আছিল নহয় 27 ৰ পৰা যদি আমি 27 মাইনাস কৰো তেতিয়া হলে কিমান ৰব 0 ৰব ঠিক আছে শেষত যদিহে আমি ইয়াত সো কিমান ৰৈ গৈছে কিমান বিয়োগ হৈ গৈছে সো 13 মাইনাস হৈছে হয়নে বিয়োগ হৈছে গতিকে শেষত যেটো আমাৰ 27 ৰৈ গল 27 ৰ পৰা যদিহে আমি এই 13 টো মাইনাস কৰি দিও 13 যদি বিয়োগ কৰি দিও 27 ৰ পৰা যদি আমি 13 বিয়োগ কৰি দিও কিমান ৰব সোৱা 14 ৰব অপচন নম্বৰ বি যেটো 14 দিয়া আছে এই অপচনটোৱে হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ বহুতে এইটো নিয়মটো হয়তো বুজি নাপাব পৰা তোমালোক মই আন এটা নিয়মটো কৰি দেখাইছো এই নিয়মটো অপচন নম্বৰ বি এ হ'ব কাৰেক্ট ঠিক আছে তোমালোকে মনোযোগেৰে চাবা তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা এইটো নিয়মত যদি আমি কৰিবলৈ যাওঁ ইয়াতে চোৱা 53 কেইটা আছে চোৱা দুটা আছে হয়নে গতিকে 53 প্লাস 53 53 দুটা পূৰণ কৰো যোগ কৰো
50 50 100 100 কিমান হ'ব 6 হ'ব হয়নে কিমান হৈ গ'ল 106 এই 106 ক যদি আমি 2 এৰে ডিভাইড কৰি দিওঁ 2 এৰে যদি ডিভাইড কৰি কিমান পাম আমি 53 পাম ঠিক আছে আকৌ 53 ৰ পৰা যদিহে আমি 13 মাইনাস কৰোঁ কিমান মাইনাস কৰিম 13 53 ৰ পৰা 13 মাইনাস কৰিলে কিমান ৰ'ব 13 মাইনাস কৰিলে ৰ'ব 40 ঠিক আছে নেক্সট আকৌ চোৱা এই 40 দুটা আছে নহয় ওতে 40 প্লাস 40 40 প্লাস 40 কিমান হ'ব 80 আৰু 40 যোগ 40 কিমান হ'ল 80 80 যদি 2 ৰে হৰণ কৰা যায় কিমান পাম আমি 40 পাম ওপৰত যে 13 বিয়োগ কৰোতে কিমান পালো 40 পালো গতিকে এই 40 ৰ পৰা কি বিয়োগ কৰিব লাগিব 13 40 ৰ পৰা 13 বিয়োগ কৰিলে আমি কিমান পাম এই 27 টো পালো চোৱা হয়নে এতিয়া আকৌ যদি আমি 27 দুটা বিয়োগ কৰি দিও 27 যোগ 27 দুটা যোগ কৰিলে কিমান হ'ব 54 হ'ব হ'বনে 54 হ'ব ঠিক আছে 54 যদি 2 ৰে ডিভাইড কৰি দিয়া হয় কিমান ৰ'ব 27 ৰ'ব এই 27 ক যদি আকৌ 27 ৰ পৰা যদি আকৌ যেহেতু চোৱা আগৰ কিমান মাইনাস আছিল 13 53 পৰা 13 মাইনাস কৰোতে 40 পালো 40 পৰা 13 মাইনাস কৰোতে 27 পালো গতিকে নেক্সট সংখ্যাটো উলিয়াবৰ কাৰণে 27 ৰ পৰা আমি কি মাইনাস কৰি দিম 13 মাইনাস কৰিম 27 ৰ পৰা যদি 13 মাইনাস কৰা হয় তোমালোকে 14 এই পাবা অৰ্থাৎ অপচন নম্বৰ বি এ তোমালোকে পাবা এই অপচনটো হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ ইয়াৰে পিডিএফ সমূহৰ লগতে সম্পূৰ্ণ ভিডিঅ তোমালোকে আমাৰ এপত পাবা যদি আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা তাত তোমালোকে সম্পূৰ্ণ ভিডিঅটো চাব পাৰিবা লগতে কিবা যদি তোমালোকৰ ডাউট আছে তোমালোকে আমাৰ হোৱাটছএপতো সুধিব পাৰিবা হোৱাটছএপ নম্বৰ ডেসক্ৰিপচনত তোমালোকৰ বাবে দি থোৱা আছে নেক্সট কোৱেশ্চনটো চোৱাচোন নাম্বাৰ সিৰিজৰ look at this series 21 9 21 11 21 13 21 what number should come next ইয়াতে কোৱেশ্চন মাৰ্কৰ ঠাইত কি হ'ব বা ইয়াৰে নেক্সট নাম্বাৰটো কি হ'ব খুদিছে অপচন এ আছিল 14 বি আছিল 15 সি আছিল 21 ডি আছিল 23 আজোন আমি ইয়াৰ আনসাৰটো উলিয়াবলৈ আমি চেষ্টা কৰোঁ ঠিক আছে এতিয়া ইয়াৰে তোমালোকে যদি ভালদৰে মন কৰা গোটেইখিনিতে কিমান আছে চোৱা 21 আছে এটা সংখ্যা এৰাৰ পিছত কিমান আছে 21 গৈ আছে এইটো আমি বাদ দি ল'ব পাৰোঁ ঠিক আছে গতিকে বাদ দি যদিহে আমি এনেকৈ চাওঁ যে ইয়াতে তোমালোকে চোৱাচোন 9 আছে 11 আছে 9 ৰ লগত কিমান প্লাস কৰিলে 11 পোৱা যায় 2 11 ৰ লগত কিমান প্লাস কৰিলে 13 পোৱা যায় 2 প্লাস কৰিলে 13 পোৱা যায় গতিকে নেক্সট সংখ্যাটো উলিয়াবৰ কাৰণে 13 ৰ লগত আমি কি প্লাস কৰিম 2 প্লাস কৰিম 2 প্লাস কৰিলে আমাৰ আনসাৰ কি ওলাব 15 আমাৰ ওলাব ঠিক আছে এনেকুৱা ধৰণৰ 50 আমাৰ আনসাৰ ওলাব অপচন নাম্বাৰ ডি বা যদি আমি যদি অন্য পদ্ধতিত ইয়াৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰোঁ আমি এনেকেও পাতিলৈ কৰিব পাৰোঁ চোৱা 21 ৰ কিমান আছে 9 আছে তো 21 ৰ পৰা কিমান মাইনাস কৰিলে এই 9 টো পাই 21 ৰ পৰা যদি আমি 12 অৰ্থাৎ 12 যদি আমি বিয়োগ কৰি দিওঁ তেতিয়া হলে আমি এই 9 টো পাম হয়নে নেক্সট আকৌ চোৱাচোন নেক্সট 21 ৰ কিমান আছে 11 আছে গতিকে 21 ৰ পৰা যদিহে আমি 10 মাইনাস কৰি দিওঁ তেতিয়া হলে কিমান পাম 11 পাম হয়নে আকৌ যদিহে আমি চাও নেক্সট আকৌ 21 আছে তাৰ 13 আছে নহয় 21 ৰ পৰা 8 যদি মাইনাস কৰো কিমান পাম আমি 8 মাইনাস কৰিলে আমি পাম 13 ঠিক আছে নেক্সট আকৌ যদি আমি চাও 13 ৰ পৰা আমি যদি 21 ৰ পৰা নেক্সট আকৌ 13 ৰ পিছত আকৌ 21 আছে নহয় 21 ৰ পৰা যদি আমি 6 মাইনাস কৰো তেতিয়া হলে কিমান পাম 21 ৰ পৰা 6 মাইনাস কৰিলে আমি পাম 15 চোৱা এইটো 15 পাই গলো অপচন নাম্বাৰ বি থকা চোৱা কি কৈছো যে 21 ৰ পৰা 12 বিয়োগ কৰিলে কিমান ৰয় 9 21 ৰ পৰা 10 বিয়োগ কৰিলে কিমান ৰয় 11 21 ৰ পৰা 8 বিয়োগ কৰিলে ৰয় 13 13 ৰ পৰা আকৌ 6 বিয়োগ কৰিলে ৰয় 15 অৰ্থাৎ চোৱাচোন 2 গৈ ইয়াত কমি আহিছে চোৱা 12 ৰ পৰা 10 হ'ল 10 ৰ পৰা 8 বিয়োগ কৰিলে 8 ৰ পৰা 6 গতিকে এটা সিৰিজত আহিলে নহয় গতিকে অপচন নাম্বাৰ বি টো হ'ব এনেদৰে উলিয়ালেও অপচন বি হ'ব আমাৰ এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ এতিয়া আমি নেক্সট কোৱেশ্চনটিৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰোঁ এইটো নাম্বাৰ সিৰিজৰ কোৱেশ্চন হয়
Look at this series 58, 52, 46, 40, 34. What number should come next? Option A আছিলে 26, option B আছিলে 28, option C আছিলে 30 আৰু option number D আছিলে 32. এতিয়া তোমালোকে কোৱাচোন ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? তোমালোকে চেষ্টা কৰা, একেবাৰে ইজি কুৱেশ্যন হয়, আনসাৰটো উলিয়াবৰ কাৰণে চেষ্টা কৰা। আমি যদি ভালদৰে চাওঁ ইয়াতে চোৱাচোন সংখ্যাবোৰ কি আছে, কমি আহিছে, অৰ্থাৎ 58 ৰ পৰা 52 হ'ল, 52 ৰ পৰা 46, 46 ৰ পৰা 40, 40 ৰ পৰা 34। গতিকে আমি গম পালো যে ইয়াতে কিবা নহয় কিবা কি হৈছে, বিয়োগ হৈছে। গতিকে আমি যদি বিয়োগ কৰি চাওঁ ইয়াৰে আনসাৰটো হয়তো উলিয়াবলৈ পাৰিম। এতিয়া চাওঁ 58 আৰু 52, 58 ৰ পৰা 52 কিমান ডিফাৰেন্স আছে, আৰু 58 ৰ পৰা যদি আমি 6 মাইনাছ কৰোঁ তেতিয়াহ'লে কিমান পাম, আমি 52 পাম। আকৌ 52 ৰ পৰা যদিহে আমি 6 মাইনাছ কৰোঁ তেতিয়াহ'লে এই যিটো 46 আছে এইটো আমি পাই যাম। আশা কৰিছোঁ বুজি পালা তোমালোকে। 52 ৰ পৰা আকৌ 6 মাইনাছ কৰিলে আমি কিমান পাম, 46 পাম। আকৌ 46 ৰ পৰা আৰু যদি আমি 6 মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম, 40 পাম। 40 ৰ পৰাও যদি আমি 6 মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম, 34 পাম। গতিকে নেক্সট কি হ'ব উলিয়াবৰ কাৰণে, যিহেতু চোৱা এইকেইটাত 6 6 কৈ বিয়োগ হ'ল, গতিকে 36 ৰ পিছৰ সংখ্যাটো কি হ'ব উলিয়াবৰ কাৰণে, 36 অথবা 34 ৰ পৰা আমি আৰু এটা 6 বিয়োগ কৰি দিম। বিয়োগ কৰিলে আমাৰ কিমান ৰ'ব, 28 ৰ'ব। 28 ক'ত আছে চোৱা, 28 ক'ত আছে, অপশ্যন নম্বৰ বিত আছে। গতিকে অপশ্যন নম্বৰ বিটো হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। এনেধৰণে আমি ইয়াৰ আনসাৰটো উলিয়াব লাগিব। নেক্সট চোৱা আন এটা ইজি কুৱেশ্যন। Look at this series 3, 4, 7, 8, 11, 12. What number should come next? ইয়াৰ পিছত কি হ'ব সুধিছে, ঠিক আছে। অপশ্যন চোৱা, A আছিলে 7, B আছিলে 10, C আছিলে 14, D আছিলে 15। এতিয়া তোমালোকে যদি চোৱা ইয়াতে চোৱাচোন, 3 ৰ পিছত 4 হ'ল, 4 ৰ পিছত 7 হ'ল, 7 ৰ পিছত 8 হ'ল, 8 ৰ পিছত 11 হ'ল, 11 ৰ পিছত কি হ'ল, 12 হ'ল। অৰ্থাৎ ক্ৰমান্বয়ে সৰু সংখ্যাবোৰ কি হৈছে, সৰুৰ পৰা ডাঙৰ হৈ গৈ আছে, অৰ্থাৎ কিবা নহয় কিবা ইয়াৰ লগত যোগ হৈছে। এতিয়া তোমালোকে চেষ্টা কৰাচোন ইয়াৰে আনসাৰটো কেনেকৈ উলিয়াব পাৰি, ঠিক আছে, আৰু চেষ্টা কৰি আমাক কমেণ্ট ছেকশ্যনত তোমালোকে জনোৱা। ইয়াতে চোৱা 3 আছে, নেক্সট কি আছে চোৱা 4 আছে। 3 ৰ লগত কিমান যোগ কৰিলে 4 পোৱা যায়, 3 ৰ লগত যদি আমি 1 এটা যোগ কৰোঁ তেতিয়াহ'লে 4 পাম, হয়নে। আকৌ 4 ৰ পিছত কিমান আছে চোৱা, 7 আছে। গতিকে 4 ৰ লগত কিমান যোগ কৰিলে আমি 7 পাম, 4 ৰ লগত যদি আমি 3 যোগ কৰোঁ, অৰ্থাৎ 3 প্লাছ কৰোঁ তেতিয়াহ'লে কিমান পাম, 7 পাম। আকৌ 7 ৰ লগত কিমান যোগ কৰিলে আমি 8 পাম, অৰ্থাৎ 8 পাম। 7 ৰ লগত যদি 1 যোগ কৰা হয় তেতিয়াহ'লে আমি 7 ৰ লগত 1 যোগ কৰিলে আমি 8 পাম। এতিয়া 8 ৰ পিছত আছে 11, 8 ৰ লগত কিমান যোগ কৰিলে 11 পায়, 8 ৰ লগত 3 যোগ কৰিলে 11 পাম, হয়নে। আকৌ 11 ৰ পিছত আছে 12, 11 ৰ লগত কিমান যোগ কৰিলে 12 পাম, 11 ৰ লগত 1 যোগ কৰিলে আমি 12 পাম। এতিয়া 12 ৰ লগত কি যোগ কৰিম চোৱা, এতিয়া আমাৰ কথাটো হ'ল যে 12 ৰ লগত আমি কি যোগ কৰিম, 12 ৰ লগত কি যোগ কৰিম উলিয়াবৰ কাৰণে আমি চিৰিজটো কেনেকৈ সম্পূৰ্ণ হ'ল সেয়া আমি চাব লাগিব। চিৰিজটোত তোমালোকে যদি ভালদৰে চোৱা, প্ৰথমতে 1 যোগ হ'ল, তাৰপিছত 3 যোগ হ'ল, তাৰপিছত 1 যোগ হ'ল, তাৰপিছত 3 যোগ হ'ল, নেক্সট আকৌ 1 যোগ হৈছে। এতিয়া নেক্সট সংখ্যাটো উলিয়াবৰ কাৰণে কি যোগ কৰিব লাগিব আমি, যিহেতু চোৱা 1 ৰ পিছত 3 যোগ হ'ল, আকৌ 1 ৰ পিছত 3, আকৌ 1 ৰ পিছত কি যোগ হ'ব, 3, অৰ্থাৎ 12 ৰ লগত 3 যোগ কৰিলে কিমান হ'ব, 15 হ'ব। 15 আছে আমাৰ অপশ্যন নম্বৰ ডিত। গতিকে অপশ্যন নম্বৰ ডিটো হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা কেনেকৈ আমি ইয়াৰ আনসাৰটো উলিয়ালোঁ। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যনটি আছিল লুক এট দিছ চিৰিজ 8, 22, 8, 28, 8. হোৱাট নাম্বাৰ শুড কাম নেক্সট? অপশ্যন এ আছিলে 9, অপশ্যন বি 29, অপশ্যন চি 32, অপশ্যন নম্বৰ ডি 34। চেষ্টা কৰা তোমালোকে ইয়াৰ আনসাৰটো উলিয়াবৰ কাৰণে, একেবাৰে ইজি হয়, তোমালোকে এনেকৈ কৰিব পাৰা। ইয়াত যিহেতু 8 আছে চোৱা, এইটো এটা 8, এইটো এটা 8, এইটো এটা 8, 8 কেইটা কি আছে ইয়াতে কমন আছে, হয়নে। যেহেতু 8 কেইটা কমন আছে আমি কি কৰিব পাৰোঁ, এই যিহেতু ইয়াতে প্ৰথমতে কি আছে 22 আছে, নেক্সট আছে কিমান 28, হয়নে। অৰ্থাৎ এইকেইটা আমাৰ চোৱাচোন কমন নাই, গতিকে 22 ৰ লগত যদি আমি 6 এটা যোগ কৰি দিওঁ, 22 ৰ লগত 6 যোগ কৰিলে কিমান হ'ব, 22 6 হৈ যাব 28, হয়নে। যেহেতু 6 যোগ কৰোঁতে 28 হ'ল, 28 ৰ লগত আমি কি যোগ কৰি দিব পাৰোঁ, 6, 28 ৰ লগত 6 যোগ কৰিলে হ'ব 36, ঠিক আছে। এনেধৰণে আমি ইয়াৰ আনসাৰটো 36 পাম। অপশ্যন নম্বৰ ডিত যিহেতু 36 দিয়া আছে,
অপশ্যন নম্বৰ ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ বা তোমালোকে এনেকৈ কৰিব পাৰা যেনে চোৱাচোন আমি যদি এই 8ৰ লগত প্ৰথমতে কিমান দিয়া আছে 8 এই 8ৰ লগত আমি যদিহে 14 যোগ কৰোঁ 18 লগত 14 যোগ কৰিলে কিমান হ'ব 22 হ'ব এই 22টো পাম হয়নে নেক্সট চোৱাচোন আকৌ 18 লগত এইটো 18 লগত যদিহে আমি কিমান যোগ কৰিব লাগিব 20 যোগ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 28 হ'ব অৰ্থাৎ চোৱাচোন 14ৰ পৰা কিমান যোগ হৈছে ইয়াতে 6 যোগ হৈছে 14 6 20 হয়নে এতিয়া নেক্সট সংখ্যাটো পাবৰ কাৰণে এই 8ৰ লগত 14 6 যেটো 20 হ'ল 20ৰ 14 18ৰ লগত 14 যোগ কৰোঁ কিমান 22 হ'ল হয়নে গতিকে 18ৰ লগত আকৌ 20 যোগ কৰোঁতে কিমান হ'ল 28 হ'ল ঠিক আছে নেক্সট যদি আমি 18ৰ লগত 26 যোগ কৰোঁ 18ৰ লগত 26 যোগ কৰিলে কিমান হ'ব 34 হ'ব অৰ্থাৎ ইয়াতে তোমালোকে চোৱাচোন 14ৰ লগত কিমান যোগ হৈছে 6 14 6 20 হ'ল আকৌ 20ৰ লগত কিমান যোগ কৰিব হৈছে 6 গতিকে এনেকৈ চালে আমাৰ 34 আমাৰ আনসাৰ ওলাব ঠিক আছে গতিকে অপশ্যন নম্বৰ ডি টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা ইয়াৰ সম্পূৰ্ণ ভিডিওটো পাবলৈ তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা ডেছক্ৰিপশ্যনত এপটোৰ লিংক দি থোৱা আছে অৰিজিনেল হ'লে হোৱাটছআপত মেছেজ কৰি দিব পাৰিবা হোৱাটছআপ নম্বৰ তোমালোকে কমেণ্ট ছেকশ্যন আৰু ডেছক্ৰিপশ্যনত তোমালোকে পাবা